স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ GT and PGT ৰিজাল্ট কেতিয়া ঘোষণা কৰিব? আপোনালোকে হয়তো গম পাইছে মে' মাহৰ প্ৰথমটো সপ্তাহত আপোনালোকৰ GT and PGT ৰিজাল্ট ঘোষণা কৰাৰ কথা আছে। এতিয়া কথাটো হ'ল মে' মাহত ঘোষণা কৰিবনে ৰিজাল্টটো? আমাৰ যিহেতু নিৰ্বাচনী আয়োগ গঠন হৈছে সেই ফালৰ পৰা ক'বলৈ গ'লে মানে মে' মাহত ৰিজাল্টটো ঘোষণা কৰিবনে নকৰে, যদি মে' মাহত নকৰে কেতিয়া কৰিব তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চাই আপোনালোকৰ মন্তব্যসমূহ আগবঢ়াব। আমি আগতে দেখি আহিছোঁ যে আপোনালোকৰ নিৰ্বাচনী আয়োগ গঠন হোৱাৰ লগে লগে কোনোটো পৰীক্ষাৰ ৰিজাল্ট হয়তো পৰীক্ষা কণ্ডাক্টো নকৰে, ৰিজাল্টটো ঘোষণা নকৰে, লগতে বেলেগ একো কামেই আপোনালোকৰ চৰকাৰী কামবিলাক নহয়, আপোনালোকে আগতে গম পাইছে। কিন্তু এইবাৰ ক্ষেত্ৰত অলপ বেলেগ। আপোনালোকে দেখিছে আমাৰ নিৰ্বাচনী আয়োগ গঠন হোৱাৰ পিছতো আছাম পুলিচৰ ৰিটেন টেষ্ট অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ যি SSLCৰ এক্সামৰ ৰিজাল্টটো বিহুৰ আগতে আপোনালোকৰ 14 তাৰিখৰ আগত, বিহু বুলি ক'বলৈ গ'লে 14 তাৰিখৰ আগত ঘোষণা কৰাৰ এটা আগজাননী দিছে বুলি কোৱাৰ লগে লগে আমাৰ বহুতে কৈ আছে যে SSLCৰ ৰিজাল্ট অহাকালি ঘোষণা কৰিব। সেই ফালৰ পৰা আৰু লগতে আমাৰ HSৰ ৰিজাল্টটো আমাৰ বিহুৰ পিছত ঘোষণা কৰিব বুলি যিহেতু আমাৰ ঘোষণা কৰা হৈছে। ঘোষণা মানে অফিচিয়েল নটিফিকেশ্যন অহা নাই, কিন্তু আহা যদিও এটা চৰ্চৰ পৰা আপোনালোকে গম পাইছে হয়তো ৰিজাল্টসমূহ আমাৰ মেট্ৰিকৰ ৰিজাল্ট বিহুৰ আগত আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বিহুৰ পিছত ঘোষণা কৰিব। সেই ফালৰ পৰা চাবলৈ গ'লে আমাৰ নিৰ্বাচনী আয়োগ গঠন হৈ থকাৰ পিছতো যিহেতু ৰিজাল্টসমূহ ঘোষণা কৰিছে, সেই ফালৰ পৰা চাবলৈ গ'লে আমাৰ GT PGT ৰিজাল্টসমূহ মে' মাহতে ঘোষণা কৰিব। মে' মাহৰ প্ৰথম সপ্তাহ বুলি যিহেতু কৈছে, হয়তো 10 তাৰিখৰ আগত, মে' মাহৰ 10 তাৰিখৰ আগত ইয়াৰ ৰিজাল্টসমূহ অহাৰ সম্ভাৱনা আছে। আপোনালোকৰ নিৰ্বাচনী আয়োগৰ কাৰণে এই ৰিজাল্টটো হয়তো বন্ধ হৈ নাথাকে, এইটো পিছুৱাই নাযায়, হয়তো মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট আহিব। নিৰ্বাচনী আয়োগৰ কাৰণে হয়তো নাযাব। আপোনালোকক মই কৈছোঁ আছাম পুলিচৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, হায়াৰ ছেকেণ্ডেৰী লগতে মেট্ৰিকৰ ৰিজাল্টটো যিহেতু ঘোষণা কৰিম বুলি কৈছে এইকেইদিনতে, বিহুৰ আগত মেট্ৰিকৰ ৰিজাল্ট। সেই ফালৰ পৰা চাবলৈ গ'লে আমাৰ মে' মাহৰ প্ৰথম সপ্তাহতে GT আৰু PGT ৰিজাল্টটো ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে যদি ভাবি আছিলে যে মে' মাহত ইয়াৰ ৰিজাল্টটো নাহে, আহিলেও শেষৰ ফালে আহিব, তেনেকুৱা নহয়। আপোনালোকৰ মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্টটো আহিব। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে ক'ব লগা আছিল। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'লে তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।